হাওড়াঘাটৰ ২ নম্বৰ ৱাৰ্ডত মাজনিশা ভয়ংকৰ অগ্নিকাণ্ড। কাৰ্বি আংলং জিলাৰ হাওড়াঘাটৰ শিক্ষক ৰাধাৰমন দেৱনাথৰ গৃহৰ ষ্ট'ৰৰুমত মাজনিশা সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ফলত গৃহটো সম্পূৰ্ণৰূপে জ্বলি ছাৰখাৰ হয়। অগ্নি নিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপন কৰে। অগ্নিকাণ্ডৰ কাৰণ শ্বৰ্ট চাৰ্কিট বুলি জানিব পৰা গৈছে। অগ্নিকাণ্ডৰ ফলত বহু লক্ষাধিক টকাৰ কাঠ, টিনপাত, চিমেণ্ট আৰু বহু সা সামগ্ৰী জ্বলি ছাৰখাৰ হয় বুলি জানিব দিয়ে শিক্ষক ৰাধাৰমন দেৱনাথে। মোৰতো ৰুমতে আছিলোঁ, মোৰ ঘৰত ইয়াৰ পৰা 200 মিটাৰমান আঁতৰত। কিন্তু আহি পেলাই যেতিয়া দেখিছোঁ যিটো চুকৰ পৰা জুই উঠিছে, ঘৰৰ যিটো চুকৰ পৰা জুই উঠিছে সেইখিনিতে আমাৰ মতে কাৰেণ্টৰ মিটাৰ আৰু কাৰেণ্টৰ সংযোগ আছিলে, বৰ্ড এটা আছিলে। আচ্ছা, গতিকে অনুমান হেৰি হ'ব, তাৰমানে কাৰেণ্টৰ শ্বৰ্ট চাৰ্কিটেই হ'ব লাগে আৰু যিটো অনুমান হৈছে এই চুকৰ পৰাই উঠিছিলে জুইটো। বস্তুটো এইটো আমাৰ পুৰণা ঘৰ এটাৰ ভাঙি পেলাই যিমান কাঠ, টিন এই এভৰিথিঙে ইয়াতে আছিলে। আৰু নতুন ঘৰ বনাওঁতে সম্ভৱতঃ আজিৰ কাম কৰাৰ পিছতো 5 বস্তামান চিমেণ্ট থাকিব লাগে নতুন, সেইখিনি ডাষ্ট হৈ আছে ইয়াতে। আচ্ছা, আৰু নতুন ঘৰ বনাওঁতে টুকটাক সা সামগ্ৰী ইত্যাদি আছিল আৰু কিমান টকাৰ অনুমান মোটামুটি 1-1.5 লাখ টকাৰ হ'ব আৰু 1,20,000 মানৰ হ'ব। অনুমান আৰু দেই, পুৰণা বস্তুটো পূৰা মাপো নাপাম কিমান টকাৰ বস্তু গ'ল। কিন্তু এই ঘৰটো সজাওঁতে মোৰ আইটো পাই হিচাপ আছে 48,000 খৰচ কৰিছিলোঁ। এই ঘৰটো যিটো ঘৰ জ্বলিছে, ফায়াৰ ব্ৰিগেড আহিছে মোটামুটি। এইটো আহি পেলাই হৈছে ৰাস্তা ঠেক এই অঞ্চলটোৰ, তথাপি বহুত কষ্টেৰে সোমাই পেলাই অলপ বাধাও পাইছিলে বাটত, ৰাস্তা ঠেক বুলি চব আওকাণ কৰি তেওঁলোকে আহি গৈছে। আহি পেলাই যথাযোৰ যে মই যি গ'ল মোৰ তাতে মোৰ আক্ষেপ নাই, ভগৱানৰ বস্তু ভগৱানে লৈ গৈছে। কিন্তু ওচৰ চুবুৰীয়াক আৰু যে ক্ষতি নকৰিলে তাতে মই ঈশ্বৰৰ ওচৰত বহুত কৃতজ্ঞ আৰু